হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ শুনো শুনো হামুন দিলা দে আহক জলদি আহক দেৰি হৈছে আমাৰ আজি মাঘী পূৰ্ণিমাৰ দ্বিতীয়টো দিন গতিকে আমি গৈ আছোঁ কদমতলী গোপাল থান সত্ৰলৈ বইনাৰা আন্ধেৰী ঘাট গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰত্যেকবাৰে আমি ইয়ালৈ আহোঁ যোৱা বছৰ মনুৰ নামত এটা খিচাৰি ভোগ আগবঢ়াইছিলোঁ এইবাৰ আমি একেলগে আহিছোঁ মনুকো লৈ আহিছোঁ সুন্দৰভাৱে নাম পৰিৱেশন হৈ আছে ইয়াত আগতে সেৱাটো কাঢ়িলোঁ পিছত নাম উপভোগ কৰিম বহুত ভিৰ হয় সেৱাটো কাঢ়ি লওঁ দেখিছে আপোনালোকে বহুত মানুহ হৈছে ঠেলা আছে একদম কদমতলীৰ এই গোপাল থান সত্ৰত মাঘী পূৰ্ণিমা 2-3 দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় আৰু বহু দূৰ দূৰণিবতীয়া ভক্তৰ সমাগম হয় এই দিনটোত আৰু আজিৰ দিনটোত ভক্তসকলৰ কাৰণে ইয়াত খিচাৰিৰ ব্যৱস্থা কৰা হয় আৰু ইয়াতে আহি যদি খিচাৰি নাখাওঁ কেনেধৰণৰ কথা হ'ব নহয়নে ৰাইজ মোৰ যোৱা বছৰৰ খিচাৰি এটা দানো দিয়া আছিলে গতিকে অকণমান খিচাৰিৰ সোৱাদ লওঁ গতিকে ৰখি আছোঁ আমি বলক চব খিচাৰি খাই লওঁ ইয়াৰ খিচাৰিটো বহুত সুন্দৰ হয় বহুত সোৱাদ হয় এবাৰ খালে মন প্ৰাণ ভৰি যায় সেৱা কাঢ়িলোঁ খিচাৰি খালোঁ এতিয়া আমি যাম মালিবাটীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ ইয়াতেও সুন্দৰভাৱে বিষ্ণু পূজা হৈ আছে বলকচোন আমি ভিতৰলৈ যাওঁ ইয়াতেও সেৱাটো কাঢ়ি লওঁ সুন্দৰভাৱে পূজা অৰ্চনা চলি আছে এয়া আপোনালোকে দেখিছে যোৱাবাৰ ইয়াতে আমি হোম যজ্ঞত বহিছিলোঁ মহাপ্ৰভুৰ শ্ৰী শ্ৰী বিষ্ণুৰ আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ কাৰণে এইটো এটা ডাঙৰ তিথি তেওঁলোকৰ কাৰণে মাঘী পূৰ্ণিমা এটা বুদ্ধদেৱে তেখেতে আজিৰ দিনটোতে অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ দিনটোতে ঘোষণা কৰিছিল
যে তেখেতে আৰু দুমাহ পিছত 3 মাহ পিছত বহাগ মাহত কিবা এটা তাৰিখ এটা দি দিছিল। সেই তাৰিখত অমুক সময়ত তেখেতে মহাপৰিনিৰ্বাণ হ'ব তেখেতৰ, অৰ্থাৎ তেখেতৰ জীৱনৰ অন্ত হ'ব। নিৰ্বাণ মানে মুক্তি, মহাপৰিনিৰ্বাণটো হ'ল এই জীৱনৰ পৰিসমাপ্তি। আজিৰ এই দিনটো অতি পবিত্ৰ বুলি তেওঁলোকে জ্ঞান কৰে আৰু এই দিনটো যথেষ্ট তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকে পালন কৰে। বিষ্ণু সভা উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান চলি আছে, তাতে অকণমান ভাষণ শুনিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।